Good morning from Darjeeling. নতুন এটা ভিডিও লৈ আপোনালোকক সকলোকে স্বাগত জনাইছো দাৰ্জিলিঙৰ পৰা আৰু এই দুদিন আমি দাৰ্জিলিঙৰ বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জায়গাবোৰ দৰ্শন কৰিম আৰু আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ যত্ন কৰিম দাৰ্জিলিঙৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু পাহাৰ পৰ্বতসমূহ বলক ব্লগটো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু ষ্টাৰ্টিং হৈছে চাওক আমি দাৰ্জিলিঙলৈ যোৱা ৰাস্তাৰ পথসমূহ ইমান ধুনীয়া ৰাস্তা পাহাৰৰ মাজে মাজে আৰু ডাৱৰ মেঘৰ মাজে মাজে আমি গৈ আছোঁ দাৰ্জিলিঙলৈ আৰু দাৰ্জিলিঙৰ প্ৰাকৃতিক সৌন্দৰ্য ৰাস্তাৰ পৰা আপোনালোকে উপভোগ কৰিব পাৰিব শিলিগুৰিৰ পৰা 15-20 কিলোমিটাৰ পিছৰ পৰা আৰম্ভ হৈ যায় প্ৰাকৃতিক সৌন্দৰ্যৰ এই ৰাস্তাবোৰ আপোনালোকেও যদি দাৰ্জিলিঙলৈ আহিব বুলি ভাবি আছে আৰু শিলিগুৰিৰ পৰা টাটা চুমো গাড়ীৰ বুকিং কৰি সন্মুখত বহি ফ্ৰণ্ট চিটত বহি ধুনীয়াকৈ প্ৰাকৃতিক সৌন্দৰ্যসমূহ আপোনাৰ মোবাইলত কেপচাৰ কৰিব পাৰিব আৰু বহুত ধুনীয়া হয় পাহাৰৰ মাজে মাজে ইমান ধুনীয়া পৰিৱেশৰ মাজে মাজে আমি গৈ আছোঁ দাৰ্জিলিঙলৈ আৰু দাৰ্জিলিং এখন বিখ্যাত পৰ্যটক কেন্দ্ৰ ভাৰতৰ আৰু আমি তালৈ গৈ আছোঁ বৰ্তমান তাৰে আপোনাৰ টেম্পাৰেচাৰ 15 ডিগ্ৰী দেখুৱাইছে গুগলত যেহেতু আমাৰ গুৱাহাটীত 40-38 চলি আছে চ' আমি গৈ আছোঁ ঠাণ্ডাৰ সন্ধানত আৰু চাওক কিমান ধুনীয়া পৰিৱেশ কিমান ধুনীয়া ৰাস্তা আৰু বহুত প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ পাহাৰ পৰ্বতবোৰ আৰু তেনেকৈ আমি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি গৈ আছোঁ আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাব প্ৰাকৃতিক নান্দনিক দৃশ্যবোৰ চাই যাওক শিলিগুৰিৰ পৰা ৰাতিপুৱা এখন ট্ৰেইন যায় টয় ট্ৰেইন সেইখন আপোনাৰ 10-12 ঘণ্টা লাগে আৰু আমি পাই গ'লোঁ ঘুম ষ্টেচন আৰু এনি টাইম এইটো ষ্টেচন এনেকৈ অন্ধকাৰ ডাৱৰেৰে একদম ঠাণ্ডা হৈ থাকে ইয়াতে 15 ডিগ্ৰী আপোনাৰ চেণ্টিগ্ৰেড হয় উষ্ণতা আৰু চাওক ইমান ডাৱৰেৰে আৰু কুঁৱলীৰে ভৰপূৰ এই জেগাখন আৰু আমি 5 কিলোমিটাৰ গ'লে আপুনি পাই যাম দাৰ্জিলিং চহৰ আৰু দাৰ্জিলিঙৰ টয় ট্ৰেইনত উঠি আপোনালোকক দেখাবলৈ যত্ন কৰিম আৰু টয় ট্ৰেইন ইয়াৰে মানে দাৰ্জিলিঙৰ বহুত ফেমাছ হয় চ' যিয়ে দাৰ্জিলিং আহিছে একবাৰ হয় টয় ট্ৰেইনত উঠে চ' আমিও উঠিম ঘুম ষ্টেচনৰ পৰা দাৰ্জিলিঙলৈ আৰু এতিয়া ঘুম জেগাটোৰ নামে হয় আৰু চাওক এইবোৰ ৰাস্তা আৰু ৰাস্তাৰ ওচৰে পাজৰে আপোনালোকে নিশ্চয় দেখা পাইছে ৰেলৱে ট্ৰেক আৰু এই ট্ৰেকৰ জৰিয়তে তেওঁ যিবোৰ টয় ট্ৰেইন আছে এইবোৰ যায় দাৰ্জিলিঙৰ পৰা শিলিগুৰিলৈ আৰু ইয়াৰ চাওক কুঁৱলীৰে ভৰপূৰ ৰাস্তা একদম 2-3 মিটাৰলৈকে আপোনাৰ একো দেখা নাপায় এনেকুৱা কুঁৱলী চাওক লাইট জ্বলাই গাড়ীবোৰ আহিছে আৰু তেনেকৈ আমি গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যন দাৰ্জিলিঙলৈ আৰু দাৰ্জিলিঙলৈ গৈ আমি চাওক দাৰ্জিলিং চহৰ পালোঁ আৰু দাৰ্জিলিং চহৰৰ মাজত সোমোৱাৰ লগে লগে ভাইবছটোৱে বেলেগ হৈ গ'ল আৰু বিৰাট ভাল লাগিছে আৰু আমি হোটেল বুক কৰিছোঁ হোটেল গ্ৰেণ্ড হোটেল তো তাতে যাম 4-star হোটেল হয় বিৰাটে ভাল আৰু দাৰ্জিলিঙত আপোনালোকে হোটেল বুক কৰিলে তাতে আপোনালোকৰ চব নন AC হোটেল হয় কিয়নো ইয়াতে বহুত ঠাণ্ডা হয় 15-16-17 ডিগ্ৰী আৰু দাৰ্জিলিঙত আমাৰ এইখন হোটেল 304 গ্ৰেণ্ড হোটেলৰ নাম্বাৰ আৰু ডুৱেলেক্স আপোনাৰ ৰুম হয় আৰু কিং চাইজ বেড আৰু চাওক ব্লগ বনাই আছোঁ আপোনালোকৰ কাৰণে আৰু চাওক ইমান ধুনীয়া এখন ৰুম দাৰ্জিলিঙৰ আপোনাৰ টুৰিষ্ট প্লেচ হয় চ' বহুত ধুনীয়া ধুনীয়া হোটেলবোৰ বিৰাট ভাল আৰু আপোনালোকে আহিলে এইবোৰ হোটেলত বুক কৰি থাকিব আৰু এচিৰ কোনো প্ৰয়োজনে নাই চাওক ফেন AC একোৱেই নাই বহুত ঠাণ্ডা হয় চ' ৰাতি ডিনাৰ কৰি শুই গ'লোঁ আৰু চাওক ইয়াৰ ৰেষ্টুৰেণ্ট আৰু ৰাতিপুৱাৰ চাওক ভিউ ৰাতিপুৱা আমাৰ হোটেলৰ পৰা ওলাই এইটো ভিউ পাইছোঁ নাজাৰা চাওক ইমান ধুনীয়া এইটো হ'ল আপোনাৰ হেপী ভেলীত লৈ আমি এতিয়া ওলাই আহিছোঁ চাওক ইমান ধুনীয়া সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য আৰু ডাৱৰবোৰ চাওক ইমান ধুনীয়াকৈ নামি আহিছে ওচৰলৈ আৰু আপোনাক ক্ৰছ কৰি গুচি যায় ফ্লাইটত গ'লে যেনেকৈ ডাৱৰবোৰ গুচি যায় আমি ভাবিছিলোঁ ইটছ ভেৰি হাৰ্ড মেবি বহুত পাতল হয় ডাৱৰবোৰ ইয়াতে আহি ফিল কৰিব পাৰিছোঁ দাৰ্জিলিঙত আৰু চাওক ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য হেপী ভেলীখন আৰু আমি এতিয়া এক্সপ্ল'ৰ কৰিব আহিছোঁ বিউটিফুল ৰিয়েলি পাহাৰৰ ৰাণী বুলি কোৱা হয় দাৰ্জিলিং আৰু সঁচাই চাওক আৰু হেপী ভেলীৰ এই পৰ্বতমালাত আমি বিভিন্ন ঠাইত ঘূৰিলোঁ ফটো উঠিলোঁ ৰীল চিল বনালোঁ আৰু এতিয়া আমি আৰু ভিতৰলৈ যাওঁ হেপী ভেলীৰ তলৰ ভাগত চাবলৈ যত্ন কৰিম আৰু চাওক ডাৱৰবোৰ ইমান ধুনীয়া লাগে পাহাৰ আৱৰি ধৰিছে ইটছ ভেৰি এমেজিং এক্সপিৰিয়েঞ্চ হয়
দাৰ্জিলিঙৰ এই হেপী ভেলী আমি বহুত তললৈ আহিলোঁ আৰু তলৰ পৰা ওপৰলৈ দেখাইছোঁ চাওক ওপৰৰ ৰাস্তা পাহাৰৰ ওপৰত চাওক ৰাস্তাবোৰ ধুনীয়াকৈ দেখা গৈছে আৰু আমি এতিয়া আৰু তললৈ গৈ আছোঁ হেপী ভেলীৰ তলৰ পৰা কেনেকুৱা দেখি আমি চাবলৈ গৈ আছোঁ দাৰ্জিলিঙৰ এই পাহাৰখন চাবলৈ আৰু চাওক তাৰ পৰা এইখন টাউন দাৰ্জিলিঙৰ এটা পাৰ্ট ইমান ধুনীয়া ডিচিপ্লিন গাড়ী আহিছে আৰু দাৰ্জিলিঙত হিমালয়ান ৰেলৱে ষ্টেচন যিটো দাৰ্জিলিং টয় ট্ৰেইনৰ জংচন হয় ষ্টেচন হিমালয়ান ৰেলৱে ষ্টেচন হয় এইটো আৰু দাৰ্জিলিঙৰ এই ষ্টেচনৰ নাম হিমালয়ান ৰেলৱে ষ্টেচন আৰু এইখনেই হৈছে টয় ট্ৰেইনৰ মানে মেইন চেণ্টাৰ আৰু ইয়াতে ওচৰত চাওক কয়লাৰ চালিত ভাত ইঞ্জিন ইয়াতে আছে চাওক আৰু মেৰামতি আৰু ৰিপেয়াৰ কৰা হয় ইয়াতে আৰু এই টয় ট্ৰেইনৰ ষ্টেচনৰ ওচৰতে নিচেই ওচৰতে আমাৰ ৰুম আৰু এতিয়া ৰুমলৈ গৈ আছোঁ ৰাতিপুৱা আপোনালোকক দেখুৱাম আৰু এয়া আমাৰ হোটেল গ্ৰেণ্ড হোটেল ৰিচিপশ্যন এইটো এৰিয়া আৰু বহুত ধুনীয়া ধুনীয়া ইয়াতে হোটেলবোৰ দাৰ্জিলিঙৰ বহুত ভাল লাগিছে আপোনালোকেও আহিলে ৩,০০০-৪,০০০ ভাল হোটেল পাই যাব আৰু ৰাতি আমি ডিনাৰ চিনাৰ কৰি এইখন ৰেষ্টুৰেণ্ট হয় হোটেলৰ তলতে বিৰাটেই ভাল লাগিছে হোটেলখন ইয়াৰে ছাৰ্ভিচ আৰু তাত ৰাতিপুৱা আমি ওলাই আহিছোঁ টয় ট্ৰেইনত উঠিবলৈ আৰু টয় ট্ৰেইনত আজি উঠিম আৰু আপোনালোকক দেখুৱাম এয়া হ'ল দাৰ্জিলিঙৰ ফেমাছ ৱৰ্ল্ড ফেমাছ টয় ট্ৰেইন আৰু ইয়াতে বিভিন্ন ধৰণৰ চিনেমা শ্বুটিং কৰিছে দাৰ্জিলিঙত আহি শ্বাহৰুখ খানৰ চিনেমা আছে আপোনালোকে নিশ্চয় বলিউডৰ বিভিন্ন চিনেমা চাইছে দাৰ্জিলিঙৰ এই টয় ট্ৰেইনৰ দৃশ্যবোৰৰ সৈতে আৰু ফাইনেলি আমি দাৰ্জিলিঙৰ টয় ট্ৰেইন চাই আছোঁ আৰু বিৰাটেই ভাল লাগিছে ষ্টেচনখন আৰু ৱৰ্ল্ড হেৰিটেজ চাইটত আছে দাৰ্জিলিং টয় ট্ৰেইন এই ষ্টেচনটো আৰু উঠিফালে চাই আছোঁ কেনেকুৱা লাগিছে এতিয়া নেৰে দেৰি আছে টাইম আমি ঘুম ষ্টেচনলৈকে ফুৰিবলৈ যাম টয় ট্ৰেইনৰ জৰিয়তে দাৰ্জিলিং আহিলে আপোনালোকেও টয় ট্ৰেইনত ঘূৰিব আৰু এই টয় ট্ৰেইনত উঠিলে আপুনি ঘুম ষ্টেচন হ'ল 5-6 কিলোমিটাৰ তালৈকে গ'লেও ৩,০০০ টকা আৰু আপুনি শিলিগুৰিলৈ গ'লেও ৩,০০০ টকা শিলিগুৰিলৈ গ'লে আপোনাৰ এটলিষ্ট 8-9 আৱাৰ্ছ লাগি যাব টয় ট্ৰেইনৰ সৈতে গ'লে আৰু কিন্তু আপুনি টাটা চুমো এইবোৰত গ'লে আপোনাৰ 3 ঘণ্টা 3.5 ঘণ্টাত পাই যায় চ' বহুত টাইম খৰচ হয় টয় ট্ৰেইনত আপুনি তললৈকে গ'লে চ' আমি নাযাওঁ আৰু ইয়াত দাৰ্জিলিঙৰ চহৰৰ মাজে মাজে আমি ফুৰি আছোঁ দাৰ্জিলিং চিটিখন এক্সপ্ল'ৰ কৰি আছোঁ আৰু আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ ব্লগৰ জৰিয়তে ব্লগটো শেষলৈকে চাব বিভিন্ন প্ৰাকৃতিক জেগাবোৰ আপোনালোকক দেখুৱাম আৰু ফুৰিবলৈ যাম তো আপোনালোকে যদি ইয়াতে আহে টাটা চুমো গাড়ী কৰিলে বিভিন্ন ঠাইবোৰ আপোনালোকৰ মনটোত ঘূৰাই ফুৰাব তো এয়া হৈছে দাৰ্জিলিঙৰ মাৰ্কেট দাৰ্জিলিঙৰ মাৰ্কেট ডেইলি মাৰ্কেট হয় এইখন মল ৰোড বুলি কোৱা হয় এইখন চ' আমি ইয়াতে আহিছোঁ কিছুমান বস্তু কিনিবলৈ আৰু আমি ওলাই আহিছোঁ চাওক কুঁৱলী গোটেই ৰাস্তা কুঁৱলী ভৰ্তি হৈ আছে আৰু কুঁৱলীৰ মাজে মাজে আমি ঘূৰি গৈ আছোঁ আমাৰ টাটা চুমো গাড়ীৰ সৈতে চ' টাউনৰ মাজৰ পৰা ওলাই আমি চাইট চিন কৰিবলৈ ওলাই আহিছোঁ আৰু ছাইডৰ দৃশ্যবোৰ এনেকুৱাই চাৰিওফালে আপুনি দাৰ্জিলিঙত যি ছাইডতে যায় আৰু ঘুম ষ্টেচন আগৰ পালোঁ ফুৰি ঘুম ষ্টেচন মানে টোপনি মাৰিব পাৰে ইয়াতে টোপনি ষ্টেচন উঠানাৰ বহুত ভাল মানে বহিবলৈ টোপনি আহি যাব নিশ্চয় আৰু ৰাস্তাবোৰ চাওক ৰাস্তাৰ মাজে মাজে আমি গৈ আছোঁ ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য ৰিয়েলি ইটছ ভেৰি এমেজিং দাৰ্জিলিং আপোনালোকক দেখুৱাই গৈ আছোঁ চাইডতে আৰু ইয়াৰ তাত ৰাস্তাৰ ওপৰত গৈ আছে টয় ট্ৰেইন আপোনালোকক তো দাৰ্জিলিঙত বহুত ঘূৰিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য নান্দনিক দৃশ্যবোৰ ৰাস্তাৰ সৈতে দেখুৱাই গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে থেংক ইউ আৰু লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ'ত আৰু ভিডিঅ'টোকে স্কিপ নকৰালৈকে আপোনালোকে চাই থাকক শেষলৈকে থেংক ইউ
Thank you.